লং আনচাৰবিলাক মুখস্থ হোৱা নাই নেকি আৰু ভাবি আছা পৰীক্ষাত অকল শ্বৰ্ট আনচাৰ পঢ়ি এক্সাম দিম, তেনেহ'লে এই ভিডিঅ'টো তোমালোকৰ কাৰণে। নমস্কাৰ, মোৰ নাম ডিপ্লো আৰু আজি আমি ডিছকাছ কৰিম যে লং আনচাৰ এটা কি ধৰণে ইজি ৱেত আমি মুখস্থ কৰিব। লং আনচাৰবিলাক মুখস্থ কৰিবলৈ আমি 3টা ষ্টেপ ফ'ল' কৰিব লাগিব। ফাৰ্ষ্ট ষ্টেপটো হৈ গ'ল, প্ৰথমতেতো আমি গোটেই আনচাৰটো যিমান পাৰোঁ ভালকৈ বুজিবলৈ ট্ৰাই কৰিব লাগিব। যদি আমি ভাল ধৰণে গোটেই আনচাৰটোৰ আইডিয়াটো গম পাই যাওঁ যে কি হৈছে বা কি বুজাব বিচাৰিছে, তেন্তে আমি এক্সামত যদি পাহৰিও যাওঁ তেন্তে আমি বনাই লিখি থৈ আহিব পাৰিম। ছেকেণ্ডতে আমি গোটেই লং আনচাৰটো ডিভাইড কৰিব লাগিব কিছুমান সৰু সৰু পাৰ্টছত। 2-3 লাইনকৈ যদি আমি ডিভাইড কৰি লওঁ সৰুকৈ, দেন আমাৰ মুখস্থ সোনকালে হ'ব আৰু শেষত গৈ আমি ধুনীয়াকৈ যদি এৰেঞ্জ কৰি দিওঁ চিৰিয়েলিকৈ, দেন গোটেই আনচাৰটো আমাৰ মুখস্থ হৈ যাব। যিমান আনচাৰবিলাক লিখি মনত থ'বলৈ ট্ৰাই কৰিবা, সিমানেই বহুত দিনলৈকে মনত থাকিব আৰু যেতিয়া ৰিভাইজ কৰিবা তেতিয়াও লিখিবলৈ ট্ৰাই কৰিবা। এনেকুৱা কৰিলে তোমালোকৰ এক্সামত পাহৰাৰ চান্সটো একেবাৰে নাথাকে আৰু এজ ইট ইজ তুমি ঘৰত লিখাকৈ এক্সামতো লিখি আশা কৰোঁ এই 3টা ষ্টেপ যদি ফ'ল' কৰা তেন্তে তোমালোকৰ লং আনচাৰ প্ৰব্লেমটো একেবাৰে নাহে। বাকী এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিবা। আজিলৈ ইমানে, আকৌ লগ পাম। ধন্যবাদ।